মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ 5 আদি মধ্যযুগৰ ভাৰত পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনী 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ইতিহাস অধ্যয়নত আদি মধ্যযুগ বুলিলে কোনছোৱা সময়ক বুজা যায়। তোমালোকে উত্তৰত লিখিবা ভাৰতৰ ইতিহাসৰ আদি মধ্যযুগ বুলিলে সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকালৈ সময়ছোৱাক বুজা যায়। খ নম্বৰ প্ৰশ্নটো হৈছে ৰজাই কোনবোৰ লোকক ভূমি দান কৰিছিল। তোমালোকে উত্তৰত লিখিবা ৰজাই সাধাৰণতে ব্ৰাহ্মণ পুৰোহিত ধৰ্মীয় স্থান আৰু নিজৰ বিষয়া ববীয়াসকলক ভূমি দান কৰিছিল। গ নম্বৰ প্ৰশ্নটো হৈছে পুষ্যভূতি বংশৰ প্ৰতিষ্ঠাপক কোন। তোমালোকে উত্তৰত লিখিবা পুষ্যভূতি বংশৰ প্ৰতিষ্ঠাপক আছিল প্ৰভাকৰ বৰ্ধন। ঘ নম্বৰ প্ৰশ্নটো হৈছে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন কোন আছিল। তোমালোকে উত্তৰত লিখিবা হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন আছিল হিউৱেন চাং। দুই নম্বৰ প্ৰশ্নটো হৈছে সাহিত্য আৰু ধৰ্মীয় দিশত ৰাষ্ট্ৰকূটসকলৰ অৱদানৰ বিষয়ে লিখা। তোমালোকে উত্তৰত লিখিবা ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সাহিত্য আৰু ধৰ্মৰ যথেষ্ট উন্নতি হৈছিল। তেওঁলোকৰ দিনত সংস্কৃত আৰু প্ৰাকৃত ভাষাই বিশেষ মৰ্যাদা পাইছিল। ৰজা আমোঘবৰ্ষ নিজে এজন সাহিত্যিক আছিল আৰু তেওঁ কানাড়া ভাষাত কবিৰাজ মাৰ্গ নামৰ এখন উল্লেখযোগ্য পুথি ৰচনা কৰিছিল। ধৰ্মৰ ক্ষেত্ৰত তেওঁলোক উদাৰ আছিল আৰু হিন্দু ধৰ্মৰ লগতে জৈন আৰু বৌদ্ধ ধৰ্মকো পৃষ্ঠপোষকতা কৰিছিল। ইলোৰাৰ বিখ্যাত কৈলাশনাথ মন্দিৰ তেওঁলোকৰ স্থাপত্যৰ এক উৎকৃষ্ট নিদৰ্শন। তিনি নম্বৰ প্ৰশ্নটো হৈছে গুৰ্জৰ প্ৰতিহাৰসকলৰ পতনৰ কাৰণবোৰ কি কি। তোমালোকে উত্তৰত লিখিবা গুৰ্জৰ প্ৰতিহাৰসকলৰ পতনৰ প্ৰধান কাৰণবোৰ আছিল ৰাষ্ট্ৰকূটসকলৰ আক্ৰমণ, কনৌজ চহৰৰ ধ্বংস, আঞ্চলিক শাসকসকলৰ স্বাধীনতা ঘোষণা আৰু একাদশ শতিকাত চুলতান মামুদৰ আক্ৰমণ। চাৰি নম্বৰ প্ৰশ্নটো হৈছে পালসকলে কেনেদৰে প্ৰশাসনিক কাৰ্য চলাইছিল তাৰ বিষয়ে চমুকৈ লিখা। তোমালোকে উত্তৰত লিখিবা পাল ৰজাসকলে শাসন কাৰ্য সুচাৰুৰূপে চলাবলৈ তেওঁলোকৰ ৰাজ্যখনক কেইবাটাও ভাগত বিভক্ত কৰিছিল, যেনে ভুক্তি, বিষয় আৰু মণ্ডল। প্ৰতিটো গোটৰ বাবে এজন বা ততোধিক বিষয়া নিযুক্ত কৰা হৈছিল। গাঁওবোৰৰ প্ৰশাসনৰ দায়িত্ব গ্ৰামপতি আৰু 10 গ্ৰামিকা নামৰ বিষয়াসকলৰ হাতত অৰ্পণ কৰা হৈছিল। পাঁচ নম্বৰ প্ৰশ্নটো হৈছে প্ৰশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূট আৰু গুৰ্জৰ প্ৰতিহাৰসকলে নিজৰ নিজৰ ৰাজ্যবোৰক কি কি ভাগত ভাগ কৰিছিল, নামবোৰ উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা প্ৰশাসনিক সুবিধাৰ বাবে তেওঁলোকে ৰাজ্যবোৰক তলত দিয়া ধৰণে ভাগ কৰিছিল। ৰাষ্ট্ৰকূটসকল তেওঁলোকে ৰাজ্যখনক ৰাষ্ট্ৰ, বিষয় আৰু ভুক্তি এই তিনিটা প্ৰধান ভাগত ভাগ কৰিছিল। গুৰ্জৰ প্ৰতিহাৰসকল তেওঁলোকে ৰাজ্যখনক প্ৰদেশ, ভুক্তি আৰু মণ্ডল এইকেইটা স্তৰত ভাগ কৰিছিল। অনুশীলনী 2 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি কোন আছিল। তোমালোকে উত্তৰত লিখিবা ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি আছিল আৰবসকল। খ নম্বৰ প্ৰশ্নটো হৈছে
আৰবসকলৰ আগমনৰ সময়ত সিন্ধু অঞ্চলৰ ৰজা কোন আছিল? তোমালোকে উত্তৰত লিখিবা আৰবসকলৰ আগমনৰ সময়ত সিন্ধু অঞ্চলৰ ৰজা আছিল দাহিৰ। গ নম্বৰ প্ৰশ্নটো হৈছে চুলতান মাহমুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? তোমালোকে উত্তৰত লিখিবা 17 বাৰ। ঘ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত কেতিয়াৰ পৰা চুলতানী আমোলৰ আৰম্ভণি হৈছিল? তোমালোকে উত্তৰত লিখিবা 1206 খ্ৰীষ্টাব্দত কুতুবুদ্দিন আইবাকৰ সিংহাসন আৰোহণৰ লগে লগে ভাৰতত চুলতানী শাসনৰ আৰম্ভণি হয়। দুই নম্বৰ প্ৰশ্নটো হৈছে আৰবসকলে কোন কোন অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল? তোমালোকে উত্তৰত লিখিবা আৰবসকলে সিন্ধু প্ৰদেশৰ দেৱাল, বৰ্তমান কৰাচীৰ কাষৰ অৱস্থিত ব্ৰাহ্মণবাদ, বৰ্তমান পাকিস্তানৰ মানচুৰা, হায়দৰাবাদ পাকিস্তান আৰু মুলতান অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত সংঘটিত হৈছিল? তোমালোকে উত্তৰত লিখিবা তৰাইনৰ প্ৰথম যুদ্ধ 1191 খ্ৰীষ্টাব্দত আৰু দ্বিতীয় যুদ্ধ 1192 খ্ৰীষ্টাব্দত মহম্মদ ঘুৰি আৰু পৃথিৱীৰাজ চৌহানৰ মাজত সংঘটিত হৈছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে তুৰ্কীসকলে ভাৰত আক্ৰমণ কৰাৰ মূল কাৰণ কি আছিল? তোমালোকে উত্তৰত লিখিবা তুৰ্কীসকলে ভাৰত আক্ৰমণ কৰাৰ মূল কাৰণ আছিল ভাৰতৰ পৰা প্ৰচুৰ ধন সম্পদ লুণ্ঠন কৰা। বিশেষকৈ চুলতান মাহমুদৰ আক্ৰমণৰ মূল লক্ষ্য আছিল ভাৰতৰ চহকী মন্দিৰসমূহৰ সম্পদ হস্তগত কৰা। পৰৱৰ্তী সময়ত মহম্মদ ঘুৰিৰ দৰে আক্ৰমণকাৰীৰ লক্ষ্য আছিল ভাৰতত সাম্ৰাজ্য স্থাপন কৰা।